আমাৰ গুৰু শংকৰদেৱে চানখাইক কাষত লৈ পেলাই বহিছিল। আপুনি কথাটো চানখাইক কাষত লৈ পেলাই বহিছিল। আজান ফকীৰৰ জিকিৰ জাৰি অসমৰ মানুহৰ ঘৰে ঘৰে বাজে। গৌৰৱ গগৈয়ে চানখাইয়ে যিটো পথ দেখাইছিলে, শংকৰদেৱে যিটো দেখাইছিলে, সেইফালে গৈছে। আৰু ভূপেন বৰাৰ মন্তব্যক লৈ ৰাজ্যজুৰি এতিয়া প্ৰতিক্ৰিয়া। ভূপেন বৰা সকিয়নি মাজুলীৰ 18 সত্ৰৰ সত্ৰাধিকাৰ মহেশ গোস্বামীৰ ৰাজনীতিৰ পথাৰলৈ শংকৰদেৱক টানি অনাক লৈ ভূপেন বৰাক সতৰ্কবাণী। আমাৰ কংগ্ৰেছৰ সভাপতি ডাঙৰীয়া ভূপেন বৰাই আমাৰ গুৰুজনাক ৰাজনীতি খেলপথাৰলৈ টানি আনিছে। এইটো বৰ শোভনীয় কথা নহয়। কিয় চানখাই হ'ব পাৰে মুছলমান, কিন্তু তেখেতে এই কথাটো যদি শাস্ত্ৰ অধ্যয়ন কৰিছে নিশ্চয় গম পাব গুৰুজনাই অকল চানখাইকহে ভকত কৰি ৰাখিছিলে আৰু কোনো মুছলিমক তেওঁ শৰণ ভজন দিয়া আমি পোৱা নাই, কোনো কিতাপত পোৱা নাই। চানখাইক তেওঁ চিনি পাইছিলে, সেইকাৰণে গুৰুজনে চানখাইক নিজা ভকত কৰি ৰাখিছিলে। কিন্তু সেই বুলি গুৰুজনাক এতিয়া এই ৰাজনীতি পথাৰখনলৈ টানি অনাটো আমাৰ অসমবাসীৰ কাৰণে এটা দুৰ্ভাগ্যজনক কথা হ'ব। কাৰণ কোনোবাই ক'ৰবাত গৈ কিবা নামাজ পঢ়িছেগৈ, এইটো আমাৰ আমি নকওঁ। কিয় তেওঁ ভাল পাইছে কৰক। তেওঁ জনা দৰকাৰ যে যিকেইজন ব্যক্তিয়ে খন্তেক ৰাজনীতি লাভালাভ বা মুনাফা আদায়ৰ কাৰণে এনেকৈ নামাজত অংশগ্ৰহণ কৰিছে, তেওঁলোকে চিন্তা কৰা উচিত যে তেওঁলোকে নিজৰ ধৰ্মটো কিমান পালন কৰিছে। এইটো এটা ডাঙৰ প্ৰশ্ন। কথা হ'ল ৰাজনীতি খেলখনত আমি আমাৰ কোনো উপাস্য দেৱতাক বা মহাপুৰুষসকলক ইয়ালৈ টানি অনাটো আমাৰ কাৰণে এটা দুৰ্ভাগ্যজনক বুলি আমি বিবেচনা কৰোঁ। সেইকাৰণে আমি তেখেতক সকীয়াই দিছোঁ। এই সত্ৰৰ মঞ্চৰ পৰাই সকীয়াইছোঁ যাতে কোনো ধৰণে কেতিয়াও কৃষ্ণ হওক, ৰাম হওক বা শংকৰ, মাধৱ, হৰিদেৱ, দামোদৰদেৱ এইসকল মহাপুৰুষক টানি আনি ৰাজনীতি পথাৰখনত কলুষিত কৰাৰ কোনো প্ৰয়োজন আছে বুলি আমি নাভাবোঁ। ভূপেন বৰাই সীমা চেৰাই গৈছে বুলি প্ৰতিক্ৰিয়া লখিমপুৰৰ মুকলিমুৰীয়া সত্ৰৰ সত্ৰাধিকাৰ শিৱপ্ৰসাদ গোস্বামীৰ। ৰাজনৈতিক ব্যক্তিৰ লগত শংকৰদেৱক তুলনা কৰি গুৰুজনাৰ লগতে অসমবাসীকো অপমান বুলি মন্তব্য সত্ৰাধিকাৰগৰাকীৰ। সঁচাকৈ আমাৰ অসমীয়া সমাজত বৰ এটা ঘৃণনীয় পদক্ষেপে তেওঁলোকে লৈছে বুলি আমি ক'বলৈ বাধ্য হৈছোঁ। কাৰণ শংকৰদেৱ এজন তেওঁ ব্যক্তি নহয়, তেনেকুৱা এজন গুৰুৰ ওপৰত এজন ব্যক্তিৰ লগত তুলনা, সাধাৰণ ব্যক্তি এজন ৰাজনীতি হ'লেও এজন ব্যক্তিৰ লগত তুলনা কৰাটো আচলতে উচিত এইটো হোৱা নাই। এইটো আচলতে তেওঁলোক অতি গৰিহণাৰ যোগ্য। কাৰণ শংকৰদেৱৰ নিচিনা এজন ব্যক্তিক আমি কোনোপধ্যে আমি ঢুকি নাপামগৈ। আৰু কিয় তেওঁলোকে প্ৰতিবাৰে এবাৰ সেই কৃষ্ণৰ লগত, এবাৰ শংকৰদেৱৰ গুৰুৰ লগত তেওঁলোকে এইবিলাক তুলনা কৰি কিয় তেওঁলোকে হাঁহিয়াতৰ পাত্ৰ হৈছে ক'ব পৰা নাই। আচলতে সেইটো তেওঁলোকৰ অলপ উদ্ধতলি সীমা চেৰাই গৈছে বুলি মই অনুভৱ কৰিছোঁ। গুৰুজনাইতো নামাজ পঢ়া আমিতো ক'তো পোৱা নাই, কিন্তু তেওঁ মুছলিমক তেওঁৰ লগত তেওঁৰ শৰণীয়া হৈছিলে, গুৰুজনাৰ শৰণীয়া হৈছিলে। কিন্তু তেওঁতো তেওঁৰ সেই শিষ্যৰ লগতো আমি নামাজ পঢ়াটো আজিলৈকে পোৱা নাই। সেইটো ভূপেন বৰাই ক'ত পালে নাজানো আৰু সেইটো নিশ্চয় তেওঁ এইটো উত্তৰ দিয়াটো অতি সমীচীন বুলি আমি ভাবোঁ। আৰু তেওঁ হয়তো উত্তৰটো দিয়ক, তেওঁ ক'ত কেনেকৈ পালে, কিয় পালে, কিয় তেওঁ শংকৰদেৱৰ লগত তুলনা কৰি পেলাই এজন ৰাজনীতিবিদক এইটো টানি আনি পেলাই শংকৰদেৱক অপমান কিয় কৰিলে, সেইটো আচলতে তেওঁ অতি সম্পূৰ্ণ গৰিহণাৰ যোগ্য। গতিকে ভাবিছোঁ তেওঁলোকে ৰাজনীতিৰ পথাৰখনত সোমাই যাকে তাকে একোনো গুৰু উখাই নবনাৰ নিচিনা হৈ গৈছে তেওঁলোকে। সেইকাৰণে আমি অসমীয়া সমাজৰ এজন সত্ৰাধিকাৰ হিচাপে আমি অতি এইটো দুখ পাইছোঁ। শংকৰদেৱ নামাজ পঢ়িবলৈ শিকোৱা নাছিল, সত্ৰৰ ৰীতি নীতিহে শিকাইছিল। এই প্ৰতিক্ৰিয়া নাৰায়ণপুৰৰ বটলা পদ্ম সত্ৰৰ সত্ৰাধিকাৰ দীপজ্যোতি মহন্ত আৰু সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক যোগেন্দ্ৰ নাথ শইকীয়াৰ। আচলতে শংকৰদেৱৰ লগত চাংখাই আছিলে, কিন্তু শংকৰদেৱে চাংখাইক নামাজ পঢ়িবলৈ শিকোৱা নাছিলে। শংকৰদেৱে শিকাইছিলে আমাৰ সত্ৰীয়া যিবিলাক ধৰ্ম বস্তু আছিলে সেইখিনিয়ে তেওঁক শিকাইছিলে। আৰু এটা কথা ক'ব বিচাৰিছে, বাৰে বাৰে গুৰুজনাক নামাজৰ লগত
লাভ জাৰ্দিৰ লগত তুলনা কৰিছে এইটোতো আমি সঁচাকৈ বহুত দুখ পাইছোঁ কাৰণ গুৰুৱে শংকৰ গুৰুৱে নামাজ পঢ়া নাছিলে আৰু চাংখাই লগত আছিলে চাংখাইকো শিকোৱা নাছিলে চাংখাইক শিকাইছিলে সত্ৰীয়া পৰম্পৰা যিখিনি নাম ধৰ্ম মুঠৰ ওপৰত ধৰ্ম বস্তুখিনিয়ে শিকাইছিলে আৰু মই বাৰে বাৰে ক'ব বিচাৰিছোঁ যে ভূপেন বৰাই বাৰে বাৰে গুৰুজনাক টানি বিশেষকৈ সত্ৰীয়া সমাজক বা অসমবাসী ৰাইজক মানে লজ্জিত কৰিছে এইটো সঁচাকৈ বৰ দুখৰ বিষয় আমি খুব গৰিহণা দিছোঁ এই বিষয়ে এতিয়া গৌৰৱ গগৈয়ে নামাজ পঢ়িছে কি কাৰণত নামাজ পঢ়িছে সেইটো তেওঁলোকে বুজি পাব আমি কিন্তু বুজি নাপাওঁ কিন্তু ভূপেন বৰা ডাঙৰীয়াই আমি কথাতে কওঁ 12 বৈষ্ণৱৰ জেগা কিন্তু তেখেতে 12 বৈষ্ণৱৰ জন্মভূমিত জন্ম লৈ পেলাই তেখেতে এইবিলাক মন্তব্য কুলুঙা মন্তব্য কেতিয়াও কৰিব নালাগে মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই এক শৰণ হৰিনাম ধৰ্মৰ যিটো স্থিতি সেইটোহে প্ৰচাৰ কৰিছিল চান্দখাই আছিল এজন দৰ্জী আৰু তেখেতক মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই এটি চোলা চিলাই দিবৰ কাৰণে তেওঁ কৈছিল আৰু চান্দখায়ে যেতিয়া এদিন প্ৰাতঃতে আহি পেলাই মহাপুৰুষ শংকৰদেৱক দেখিলে চতুৰ্ভুজ ৰূপত দেখিলে যেতিয়া চতুৰ্ভুজ ৰূপত দেখাৰ লগে লগে তেওঁ ঘূৰি গৈ পেলাই চতুৰ্ভুজ ৰূপত 4টা হাতেৰে এটি চোলা চিলাই কৰি পেলাই আনি মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনক দিলে শংকৰ গুৰুজনে চাইটো অবাক হ'ল বোলে তুমি এইটো কেলে কৰিলা বোলে আপোনাক মই এই ৰূপত দৰ্শন কৰিছিলোঁ সেইকাৰণে মই এইটো কৰিলোঁ বোলে নাই তুমি এইটো লৈ যোৱা লৈ পেলাই এটা হাত কৰি পেলাই চিলাই লৈ আহা আৰু তেতিয়াই চান্দখায়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজন যে ঈশ্বৰৰ অংশে অৱতাৰ হৈছে সেই কথাটো অনুধাৱন কৰি তেওঁ শংকৰদেৱক এজন গুৰু হিচাপে তেওঁ স্বীকাৰ কৰি লৈছিল আৰু তেওঁ যিটো ধৰ্মত আছিল ইছলাম ধৰ্মী লোক হ'লেও কিন্তু তেওঁ সেই ইছলাম ধৰ্মৰ যিটো নীতি আদৰ্শ সেইটো সম্পূৰ্ণৰূপে জলাঞ্জলি দি মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনে প্ৰচাৰ কৰা এক শৰণ হৰিনাম ধৰ্মত দীক্ষিত হৈ মহাপুৰুষ গুৰুজনাৰ একান্ত ভকত হিচাপে তেওঁ নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল এই ক্ষেত্ৰত আমি দৃঢ়ভাৱে ক'ব পাৰোঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই চান্দখাইক গুৰুজনৰ ভকত হোৱাৰ পাছত কিন্তু তেওঁ কোনো কালে নামাজ পঢ়িবলৈ তেওঁ যোৱা নাই গতিকে এই ক্ষেত্ৰত আমাৰ ৰাজনৈতিক যিসকল নেতা সেই তেওঁলোকে গুৰুজনক বাৰে বাৰে ৰাজনৈতিক পথাৰখনলৈ টানি নি গুৰুজনক হেয় প্ৰতিপন্ন কৰা নাইনে